নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাম PM কিষাণৰ ষ্টেটমেণ্ট কেনেকৈ উলিয়াব পাৰি। প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব। ইয়াতে সাৰ্চ কৰিব PM কিষাণ। সাৰ্চ কৰাৰ পিছত ইয়াতে ক্লিক কৰিব। অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে পেজটো খোল খাব। ইয়াতে সাৰ্চ কৰিব নাও ইউৰ ষ্টেটাছ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ইয়াতে যদি আপোনালোকৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। আৰু আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই তেনেহ'লে আপোনালোকে নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰিব। ইয়াতে আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। PM কিষাণত যিটো মোবাইল নম্বৰ লিংক কৰা আছে সেই নম্বৰটো বহাই দিব। মই মোৰ মোবাইল নম্বৰটো বহাই দি আছোঁ। ইয়াতে আপোনালোকে কেপচাটো ফিল কৰি দিব। মই কেপচাটো ফিল আপ কৰি আছোঁ। ইয়াতে গেট ডিটেইলছত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ মোবাইলত এটা OTP আহিব। মই OTPটো এণ্টাৰ কৰি আছোঁ। OTPটো মোৰ এতিয়ালৈকে আহি পোৱা নাই। মই OTPটো অহাৰ লগে লগে মই ইয়াতে এণ্টাৰ কৰি দিম। এণ্টাৰ কৰি ইয়াতে গেট ডিটেইলছত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কিমানটা ইনষ্টলমেণ্ট পাইছে কমপ্লিট ইনষ্টলমেণ্টটো আপোনালোকৰ ওলাই যাব। এনেকৈ আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে ইনষ্টলমেণ্টটো চাব পাৰিব।